আদার সরি সরি বেটা বেহার ফাস ও দাদা দাদা এই উঠছ না ওখানে ও দাদা চলো ভাই यार ইভেন্ট কি না এই ওয়াই কি হলে তো শান্তি থুবাও না দা আইও ইয়াৰ ৰাতিপুৱাৰ পৰা ৰাতিলৈকে আটা পাৰাত বাহিৰে আৰু কি কাম আছে এই দাদা অলপ টাইম মনে রাখছো ও দাদা তোর ভাই কষ্ট এটা জানা মশা সফর পেয়ে এই বই বাইক লাগে তো কি মে ফিনিক লাগা বলে বলো নাকি ওরে বই ফালতু দুধ অলপ বেশি হইছে দেই কিন্তু মই জানো তো তো সহি লাগে কেউ জানো মই যদি শিকল না হলে তোর বই হাগা নালগে এই তুই সব যা বুড়ি বুড়ি যাবা আমি জীবনতে একটা কাম করবাই নলি নবল বাংলা না হ'ব দেখা তুমি মোক শিকাইলে হেতু উঠাই পাও মই একো কৰবা নৰলো কি কৰবা পৰা নাই মই কিনু করবা বাচ্চা এই তিনু আজে খাওয়ার বাহিরে এ পয়সা নাম রাখা তিরি এটা করলো কি মানে বললেন লো এই কুকুৰ মই তোৰ বাপে ই হ'ল দাদে এই ৰাতিপুৱাই তই কি কথা বকবা লৈছা হা সরি সরি দেউতা এই সারা কুকুৰ তই মোৰ চকুৰ আগৰ আঁতৰ হ দে হম দে তো এখন টাকা চাইবা দিছো এদুৱে মই নৰু দিবা চাবি দেবি ঠিক কৰা করতে মই রাতি হ'ব দেখা বান্দরের কিন্তু ঘরের দি হবে দাদা 30 টাকা আছে কিয় লাগছিল কি হ'ল আৰু লাগছিল দেখোন আছে না আছে কি হ'ল লাগে তুমি লাগছিল র মেসো করব আগে দাম আছে কাৰণ তো কবা লাগে কারণ না কানে দা কাৰণ নহব দিবা তে আপন নাঙ্গে দা পয়সা নালগে দিবা এই ৰাতিপুৱাই মাথাটো নাখুদি না ও পয়সা এখানে আসো আর ওই লাগে 30 টাকা ও কইছু দাদা বলিছা কি মাতিছিলা হা অলপ আগতে মোক নিতালে ফোন কৰি কি ক'লে জানো কোনেহে জানিল তুমি আৰু চব কথা ফালতু কৰি থাকো ও শুনা অহাকালি বোলে আমাক স্কুটি দিব তোমাক আৰু কোনে স্কুটি দিয়া তুমি আৰু একো বুজি নোপোৱা হাই ছেকেণ্ডাৰী ভালকৈ পাছ কৰাৰ ফলত মামাই বোলে স্কুটি দিব আৰু ময়ো পাইছো সঁচা কৈছা নাই এই ৰাতিপুৱাই মই তোমাৰ লগত কিহত ধেমালি কৰিম তোমাৰ নিচিনা লক্ষিতিৰি মই ক'ত পাম আগতে আছিলো মই বেকাৰ তাৰপিছত হলো মই তোমাৰ লাভাৰ আৰু এতিয়া হম স্কুটি ড্ৰাইভাৰ ইয়েছ ও শুনা অহাকালি কিন্তু 10 বজাত দিব লাগিব হ'ব কফানি মই 10 বজাত কিয় 9 বজাতে যাম হ'ব দিয়া তুমি হাত মুখ ধুই লোৱা মই চাম মই কৈছিলো না বৰদেকা বামনৰে একদিন দুৱাৰৰ একদিন ও তুমি মোক দুবাৰ গৈছো না গৈছো ৰবা কি হ'ব এই ল'ৰাটোৰ লগত মই থকা দিনকেইটা বাৰু তাক মই কিবাকে চলম বিয়াখনো পাতিল মই মৰা পাছত বা তাৰ কি অৱস্থা হ'ব মই সেই ভাবি মোৰ চিন্তাই পাণ নাপোৱা হৈছোঁ ইয়াৰ ব্যৱস্থা এটা ল'ব লাগিব বা তোমাৰ চুলিকেইডাল ইমান ধুনীয়া তুমি কি চেম্পু ইউজ কৰা মোৰ চুলিখিনি আগৰ পৰা এনেকুৱা আৰু মই সানসিল্ক চেম্পুৱে ব্যৱহাৰ কৰোঁ ভাইটি কিজানি তোমাৰ চুলিখিনি চাই তোমাক পলাই লৈ আনিল বৌ তুমিও যে আৰু অ বৌ কি জানো কোৱা কালি মই স্কুটি আনিবলৈ যাম তোমাৰে দিন দিয়া বিয়া হোৱাৰ পিছতে স্কুটি পালা নহয় মানে মই হাই ছেকেণ্ডাৰী ভাল ৰিজাল্ট কৰাৰ কাৰণেহে স্কুটিখন পালোঁ আৰু কালি মই আৰু এও আনিবলৈ যাম বলিছা এখানে আসো গৈছো ৰবা বৌ মই যাওঁ ৰবা এক সময় বাকিছে চালা মৰে ভাগ্য বয়া বেলেগৰ ঘৈণীয়েকক কলিজা বুলি মাতে আমাৰ এও আৰু কলিজা বুলি মাতাটো দূৰৰে কথা আজিলৈকে স্কুটি এখনো দিব পৰা নাই আহক ৰ আজি দি আছো একা
ও বুঝছো ও ভাইটি স্কুটি লইলে নামা নামা কোনোবাই জ্বলিছে এইটো লৈ যোৱা অবু স্কুটিখন কেনেকুৱা লাগিছে ভালে লাগিছে দিয়া কেতিয়াবা মোকো চলাবা দিবা নহ'ব নহ'ব মোৰ অনুমতি নহ'লে কায়ো গাড়ী লাৰিব নোৱাৰে জহত পা গাড়ীখনতো তাৰ লেবেল নিজৰ লগতো আছিলে গাড়ী এখন অনিলো আগতে আছিলো মই বেকাৰ আজি হলি মই স্কুটিৰ ড্ৰাইভাৰ হ'ব সেইকাৰণ তই 30 জহতহে পাইছা নিজে ললি লেভেল দিবি বদল কৰবা নৰে তিৰি হ'ব পাৰে তিৰি মানে মোৰ তোৰ তিৰি কি দিছে আজিক লগি নালগে মোক 30 জহত ঘুচুম নহওঁ মই তই 30 ঘুচুম হৈ থাক স্কুটিখন লৈ আহি পালো দে ইমান গৰম লাইটো নাই লাইন নাই নেকি নাই ৰবা আৰু আজি তুমি বহুত কিয় তেনেকুৱা কৈছা তুমি কিবা কেনেকুৱা মই যেনেকুৱাই কালি ৰাতিপুৱা মোক বৰডেকা বাইকখন বজাওঁতে কিমান কি কৈছিল সেই বুলি বহুত তেনেকুৱা ক'ব নালাগিছিল নহয় বৌবা আকৌ কি ভাবিছে বৌ আহিব ভাবি নাথাকে দিয়া কিয় নাভাবিম সৰু ভাই কেনেকৈ কৈছে তুমি দেখা নাই তাৰ অনুমতি নলগাই বোলে কায়ো গাড়ী লাৰিবা নৰে কৈছি দে সি এনে বুলি জানাই ইয়াতে আধা গ'লে ইয়াৰ কথা ভাবি লাভ নাই মই এইবিলাক নাজানো মই স্কুটি লাগব নহলে চাবি মই কি কৰো তিৰিয়ে অতচেৰি কি ক'লা তুমি নহয় মানে এইবাৰে চেলাৰী পোৱা কথা কৈছো চেলাৰী পালে তোমাক এখন স্কুটি দিম বুলি ভাবছো নহলে চাবা কিন্তু মই কি ৰূপ ধাৰণ কৰো দিম বুলি কৈছো না যা চাৰ কাপ লৈ আহ নকলি কি কৰব নাই নিজে যে কৰি খাম নালাগে দিয়া মই আনি দিম দিয়া মোক স্কুটি লাগবই হ'ব দে কথা নি যা চাৰ কাপ লৈ শুনছিলো ৰজাৰ দণ্ডত বোলে কাটা যায় তিৰিৰ দণ্ডত পান্তা খায় আজি মোৰো তেনে হ'ল বোলে টিকা অ টিকা কিবা ঘৰত আছে না নাই অ টিকা আইয়ে হাও মিঠু দেখুৱে দে বহাই বা তো বহুত দিন দেখা নাই বহাই বা তোৰ খবৰে নাই যে বিয়া পাতি ডাঙৰ হৈ গেলি কি খবৰ নহয় বুলি কৈছা তুমিও খবৰ নলওঁ মোৰ মাজে মাজে আহিব লাগে খবৰ ল'বা এই মায়ের বিয়া খানি সুজা সুজা কোথায় মরবা আছি ছাগালে আছে গাড়ী আনি বোলে পাৰ্টি খাব আছো তইতো নামতাই গাড়ী আনিছিলো মানে মামাই দিছে আমাৰ এও বেছি বা টিকা তোৰে ভাগ্য ভালে তিৰিও পালি গাড়ীও পালি এক গুলি দুই শিকাৰ করবি এক গুলি দুই শিকার মোর মাথা নষ্ট হয়ে গেছি এই বিয়া করে কম জ্বালা পাইছো মুই তুই পাতলিহে গম পাবি বা নকবি ভাই তিরি শান্তি নেদে ঘৰত শান্তি নাই কিবা এটা কাম করবাহে লাগে কাম নাপালে মই ক'ত কৰো হয় না নহয় কথাটো বুঝবা লাগবো বাকী বাদ দি গাড়ী লওঁ পাৰ্টিটো খাব আহিছিলো এতিয়া কি কৰা পাৰ্টি খাবিয়ে না এনেকুৱা নেকি খব পাৰি শুনছ মিঠু হৈছে চাহ এক কাপ কৰাছো নেছো দে কো তোৰ বিয়া খালি কেতিয়া কবি বাতা আগতে কিবা এটা কৰি ল'ব লাগিব তই কিন্তু ইমান সোনকাল বিয়াখন পাতি বহুত ভুল কৰিলি এই মোৰো বিয়া পাতবা ইচ্ছা আছে তই কি কৰবি আগতে কিবা এটা কৰি ল'ব লাগিছিল প্ৰেমত জ্বালা উপায় নাই কিন্তু তথাপিতো ফাদাৰৰ পইচা কথা বাচি গেল এই যদি কিবা এটা কৰবা পাৰিম হয়নে নহয় তই কিন্তু এটি ভাল কথা মোৰ মাথা নাই বেয়া নহয় কিন্তু মই অলপ সংগঠনত কৰিয়ে বেয়া এতিয়া মই এতিয়া যাম দে মোৰ কিবা এটা হজম নাই চাহ খাব লাগব ৰ চাহ নাই হৈছে ৰবা দে হালকা লৈ আহা মিটিবলৈ যায় শুনছ ইফালে আহাচোন এই কিয় পাতি এই ৰচোন কি হৈছে জানা চাহেৰি দিবা একো নাই সেইচোন মিঠাই খাবলৈ আহিছিলি তাকে দিওঁ বাদ দিয়াহে আপুনি যি ক'ব লাগে যদি কৈছোৱে তুমি তো চাহ খালি লৈ আহা
গাড়ী পাইছো আমি মিঠাই খাব কি লাগে মামাক কম মিঠাই আনি খাওঁ মোৰ যে কি মানুহৰ লগত সংসাৰ কৰিব লাজমান গোটেই খাব টিকাই আজি চাহৰ লগত বহুত কিবা কিবি আনব হেন ভাং আজি দগৰি খাম চাহ খোৱা তুমি খাবা নেকি নাই নাই মই চাম চাহ খোৱা আমাৰে বঢ়িয়া চাহ বনাই টিকাই দেখো প্লেট বজাই কৰি আনব বুলি ভাবিছিলোঁ কিবা দেখো সুধা আছা নাখালে হ'লে হয় বেটা মিঠাই খাবা আহিছিলি খাই তাৰ উদা চাহ মোৰ তিৰি কৰা চাহ দে একবাৰ খালি খাবা তোৰ ইচ্ছা যাবাৰ নাই দে চাহ খা কিছে চাহ কেনেকুৱা লাগিছে বঢ়িয়া আছে চাহনো মই কেনে আহিছে সেইকাৰণে মই চাহ নাখালো মোৰ তিৰি হাতৰ চাহ মিঠু দেখো কেতিয়া দি এটা গম পাওঁ না আমি গাড়ী খাই পাত ধৰি কিছুমানে ঝৰছি মিঠু মই তিৰি ৰুচুং নহয় বুলি কওঁ তেতিয়া কিছুমান মানে তিৰি মেখেলা দিবা বাকী কিছুমানে খাব যে মনাই যে খুচৰা কৰি 10 টকা কাৰণ আগতে আছিলো বেকাৰ কিন্তু বৰ্তমান স্কুটিত যাই লোৱা মিলা নাখায় মিঠু কিছুমানে তিৰিৰ ওপৰত পোৱা বস্তুটো খুব লেভেল দে মই নিচিনা নিজাকে গাড়ী ল'বা দিছো বৰ্তকা তুমি মোক তিৰি ধৰি কিয় কথা কৈ নাপায় মিঠু কিছুমানক আগৰ পৰা চাইড লাগবা দি নপায় এক চোৰত গাল চাল মোক ফাটি পেলাম মোক যত্ন ল'ব লাগে কি হৈছে এই বন্ধু ঘৰত মাতি আনি চাহ খাবা মাতি আনি এই বৰ্তাকালত কাজিয়া কৰা দেখাব মাতছা হা বন্ধু ঘৰত মাতি আনি কাজিয়া কৰে দেখছা আমিতো এই ব্যৱহাৰ ইয়াৰ এই অভদ্ৰ ই এটা ইয়াৰ লগত মানে উপায় নাই বুজি পাইছা না চাইক মানে কি উদ্ধাৰ কৰা ৰাতিপুৱা লগি কাকো শান্তি নিদিব কাকো শান্তি নাই ঘৰখনত অশান্তি ইয়াক ইমান কষ্ট কৰি পঢ় লৈছো পঢ়ে বুলি চাকৰি এটা ল চাকৰি এটা আনব ক'ত এটা টিভি লৈছি মই চাকৰি ল'ম গোটেই কৰিম মই কিয় কৰিম তোৰ চাকৰি জেগা ধৰি দেখে চাকৰি ল'ব পাৰি তই কিয় নৰা ল'বা তই বাধা দি থাকি চাকৰি দিব ঘৰত আহি পাৰিম মই তই বাধা দি থাক আৰু এটা আনে ক'লে এই তিৰি মেখেলা দিবা দিয়া তোৰ কি কাম আছে আৰু তই মোৰ চকুত দেখি এনেকে চাই যাব লগা নাই তই মোৰ চকুত আগৰ পৰা হ'ব দে তই নাই মই যা মোৰ এটা কাম শুনি যাম নামত বহা এই পৰিৱেশ মোৰ ঘৰত এই চলি তাতে খায়াবৰ মাজত মিলাপ্ৰীতি নাই বুজাবাচোন তোমাৰতো বন্ধু হয় মই বুজা সিহঁতক মই কিবা এটা ব্যৱস্থা কৰিব লাগে নহ'লে উপায় নাই এই ঘৰখন নহ'লে সেই ধৰি থৈ আজিনো কাৰ পালাত পচিলোৱে ৰাতিপুৱাই কাক যি মুখ দেখা পাইছিলোঁ আজি এই টিকায়ো বেলেগৰে খাওঁ আহাতাকে আৰু আহিবা নৰা অধিকতা দেখো পেছাতটো অকণমান ভাল পাইছি না তই আহিছ বচোন কথা এটা আছে কি কৈ কথা থাকিলে সৰু পৰা ক'ত গ'লো ই উঠাই নাই ভাই তাক মাতচোন মই মাত পৰা বনাই ইয়াৰ বাগানে দি আছে নেকি চিন্তা চালো দাদা আপুনিও আছে ৰ'বক মই চাম নালাগে ৰবা মই এতিয়া ভাবিছো মোকে ধৰে বোৱাৰী সৰু পৰা মাতা বুলি ক'বাচোন ডাঙৰ বোৱাৰী ডাঙৰ বোৱাৰী ইফালে আহাচোন দেউতা মাতিছিলে মোক মাতিছো কথা এটা আছে দেউতা চাহ খোৱা হৈছে হৈছে ইয়াক মাতিছিলো নাহিলেচোন আহিব ৰ'ব মই কৈছো
অ শুনিছানে দেউতাই মাতিছে কি হলে কথা এই ৰাতিপুৱা কিবা আত্মসহায়ক গোটৰ মিটিং আছে নাকি চব জমা লৈছিল ভূমি ঐ বুবু বৰে কৈ ফালতুটো বাদ দি তোৰ লগত মোৰ কথা আছে তোৰ কি কথা আছে আছে নহয় কথা বহুত দিনৰ পৰা মই লক্ষ্য কৰি আছো এই ঘৰখনত কিবা কিবি চলি আছে নিজৰ ঘৰৰ মানুহৰ লগতে মিল নাই কেৱল হিংসা এই ঘৰখনত হিংসা হৈ থাকিলে কেনেকে চলব এইখন ঘৰ কোনা এইখন ঘৰ এই ঘৰখন পাততে মোৰ কিমান কষ্ট হৈছে একমাত্ৰ মই জানো শুনা পাইছো সৰু বৰে বোলে এখন স্কুটি পাইছে গতিকে সেই স্কুটিখন চলাব লাগলি তাতেতো তেল ভৰাব লাগব না তেল ভৰাব লাগিলেতো কিবা কাম কৰিব লাগব গতিকে সৰু বাবুই কিবা কাম ধান্দা মাথা মাৰছা না এনেকে ঘূৰি থাকিম বুলি ভাবছা না তেল ভৰাবৰ কাৰণে পইচাটো ময়ে দিব লাগব না মোৰ পেঞ্চনৰ পইচা দি তেল ভৰাম বুলি ভাবছা দেউতা কিবা এটা কৰিব চেষ্টা কৰি আছো কি কৰবি অ ডাঙৰ বাবা কিবা এটা কৰি দিয়া ভাল নেকি বেটাৰী ৰিক্সা এখন কিনি দিওঁ নেকি এইটো হ'লেও বেয়া নহয় না দোকান এখন খুলি দিলে ভাল হ'ব চলাব পাৰিব নাই খায়ে উৰৈ নেকি দেউতা অ সেইটো এটা কথা অ বোৱাৰী তুমিয়ে কোৱাচোন ইয়াক কি কৰি দিওঁ নাই এনেকে থাকিব কৰি দোকান এখানে খুলি দিম দেউতা কি কোৱা ডাঙৰ বাবা বেয়া নহয় কিন্তু চলাব পাৰিব না নোৱাৰে সেইটোৱে মোৰ সন্দেহ আছে পাৰবি না চলাবা কি দোকান খুলিম বুলি ভাবছা যদি খুলি দিওঁ এখন ষ্টেচনাৰী দোকান খুলি দিওঁ নেকি দেউতা নাই দেউতা ফুলতো ষ্টেচনাৰী দোকান খুলি দিব নালাগে ই যিয়ে চলাম বতাও পইচা কথা আপোনাৰ এনেকে দিব তাকেতো তই জিঅ' চিঅ' আহিলে এনে দি পঠাবি নেকি লিপষ্টিক কাজল চাজল ষ্টেচনাৰী দোকান নাংগে ইয়াত গেলামালৰ দোকান খুলি দিয়া আলু পিঁয়াজৰ ঠিকে আছে পাৰবি না পাছে হা সৰু বোৱাৰী হ'ব ঠিক দোকানে খুলি দিম ইয়াত এনে ঘূৰি থকাতকে দোকানখানে খুলি দিম এতিয়া স্কুটিখনো আনছি মাল বাহিনীও আনবা পাৰব মামাই দিয়া স্কুটি হয় না ঠিকে আছে হ'ব দেউতা আমি কথা দিলো আজিৰ পৰা সদায় আমি একেলগে থাকিম এই যে কেমেৰামেন সৰ্দেকাৰ আৰু বৰ্দেকাৰ পৰিয়ালটোক এটা ফটো মাৰি দিয়া